প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰি জড়িত হয় ভাৰতীয় বায়ু সেনা, ইণ্ডিয়ান এয়াৰফ'ৰ্চ ফালৰ পৰা। ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হ'ব গ্ৰুপ চি চিভিলিয়ান পষ্টৰ বাবে। বিভিন্ন প্ৰকাৰৰ পদ খালী, আহক জানিবলৈ চেষ্টা কৰোঁ। আপোনাৰ প্ৰথমটো হৈছে, আমাৰ তেজপুৰতো বাৰু খালী আছে। প্ৰথমটো হৈছে এয়াৰ অফিচাৰ কমাণ্ডিং এয়াৰফ'ৰ্চ ষ্টেচন আৰ্জেণ্ট সিং, পানাগড়, ৱেষ্ট বেংগাল। ইয়াত আপোনাৰ লোৱাৰ ডিভিজন ক্লাৰ্ক LDC 10টা পদ খালী, হিন্দী টাইপিষ্ট এটা খালী, কুক OG 12টা, ষ্ট'ৰ কিপাৰ 16টা, কাৰ্পেণ্টাৰ 3টা, পেইণ্টাৰ 3টা, মাল্টিটাস্কিং ষ্টাফ 53টা, মেচ ষ্টাফ 7টা, লণ্ড্ৰীমেন 3টা, হাউচ কিপাৰ ষ্টাফ 31 আৰু ভালকানাইজাৰ 1টা, চিভিলিয়ান মেকানিকেল ট্ৰান্সপৰ্ট ড্ৰাইভাৰ অৰ্ডিনাৰী গ্ৰেড 8টা। আৰু ইয়াৰ বাহিৰে বিভিন্ন কেটেগৰীত বিভিন্ন প্ৰকাৰৰ পদ খালী। আপোনালোকে সেইটো ইয়াত নিজেই ভিডিঅ' পজ কৰি চাব পাৰিব। ইয়াৰ বাহিৰে 2 নম্বৰত আছে এয়াৰফ'ৰ্চ কমাণ্ডিং এয়াৰফ'ৰ্চ ষ্টেচন তেজপুৰ, লোৱাৰ ডিভিজন ক্লাৰ্ক এটা পদ খালী। আৰু ইয়াৰ বাহিৰে ৱেষ্টাৰ্ণ এয়াৰ কমাণ্ডত IFৰ এয়াৰফ'ৰ্চ কমাণ্ডিং এয়াৰফ'ৰ্চ ষ্টেচন আম্বালা কেণ্টিন চাগে হয়, হাৰিয়ানা, হিন্দী টাইপিষ্ট এটা খালী। আৰু এয়াৰফ'ৰ্চ চেণ্ট্ৰেল একাউণ্টছ অফিচাৰ AFCAO IAF এয়াৰফ'ৰ্চ কমাণ্ডিং এইটো সুব্ৰত পাৰ্ক দিল্লী, লোৱাৰ ডিভিজন ক্লাৰ্ক 3টা পদ খালী। এতিয়া আহক আমি জানো যে কি কি শিক্ষাগত অৰ্হতা লাগে। লোৱাৰ ডিভিজন ক্লাৰ্ক LDC বাবে 12 পাছ কৰিলেই হ'ব, খালী টাইপিং স্পীডটো লাগিব। আৰু হিন্দী টাইপিষ্টৰ বাবে 12 পাছ কৰিলে হ'ব আৰু খালী টাইপিংটো পাৰিব লাগিব। ইয়াৰ বাহিৰে আপোনাৰ ষ্ট'ৰ কিপাৰৰ কাৰণে 12 পাছ কৰা হ'ব লাগিব, এক্সপিৰিয়েঞ্চ হ'লে ভাল। চিভিলিয়ান মেকানিকেল ট্ৰান্সপৰ্ট ড্ৰাইভাৰ অৰ্ডিনাৰী গ্ৰেডৰ বাবে মেট্ৰিক পাছ কৰা আৰু ভেলিড চিভিল ড্ৰাইভিং লাইচেঞ্চ থকা। কুক অৰ্ডিনাৰীৰ বাবে মেট্ৰিক পাছ কৰা আৰু লগত কেটাৰিং 1 বছৰ এক্সপিৰিয়েঞ্চ থকা, চাৰ্টিফিকেট লাগিব, ডিপ্ল'মা। পেইণ্টাৰ ইয়াৰ বাবে 10+ আৰু পেইণ্টিঙত আপোনাৰ চাৰ্টিফিকেট। কাৰ্পেণ্টাৰ স্কিল 10 পাছ আৰু চাৰ্টিফিকেট। হাউচ কিপিং ষ্টাফ আপোনাৰ মেট্ৰিকুলেশ্যন হ'লেই হ'ব। লণ্ড্ৰীমেন মেট্ৰিকুলেশ্যন হ'লেই হ'ব, খালী ডিজায়াৰেবল কৈছে যদি আপোনাৰ ধোবী হিচাপে এক্সপিৰিয়েঞ্চ আছে। মেচ ষ্টাফ মেট্ৰিক পাছ কৰা, এবছৰ ৱেটাৰ ৱাশ্বাৰ হিচাপে আপোনাৰ যোগ্যতা থাকিব লাগিব। মাল্টিটাস্কিং ষ্টাফ আপোনাৰ মেট্ৰিক পাছ কৰা আৰু এবছৰ এক্সপিৰিয়েঞ্চ ৱাটছমেন, লাস্কাৰ, জেষ্টি হিচাপে, অপাৰেটৰ হিচাপে, গাৰ্ডনাৰ হিচাপে। ভালকেনাইজাৰ মেট্ৰিক পাছ কৰা আৰু সিমানেই আৰু, বা এক্স ছাৰ্ভিচমেনসকলেও এপ্লাই কৰিবলৈ পাৰিব। অ'কে, গতিকে এইকেইটাই আপোনাৰ মূল কথা। দৰমহাটো 7 CPC মতে পাব, গতিকে 7 CPC মতে আপোনালোকে চেলেৰি লাভ কৰিব। মানে যিটো কেন্দ্ৰীয় চৰকাৰৰ দৰমহা, সেইটোতো গম পায়, এনেও ভালেই হ'ব। আৰু গতিকে এইকেইটাই মূল কথা। কেনেকৈ এপ্লাই কৰিব তেওঁলোকৰ ৱেবছাইট ভিজিট কৰক। ধন্যবাদ।